শিলচৰ আহিছিলো ৰামকৃষ্ণ মিছনৰ শতবাৰ্ষিকী অনুষ্ঠানত যোগ দিয়াৰ বাবে আৰু শতবাৰ্ষিকী অনুষ্ঠানত যোগদান কৰি সঁচাকৈয়ে গৌৰৱান্বিত হলো আৰু ৰামকৃষ্ণ মিছনত যিখন চিকিৎসালয় তেওঁলোকে কোনো ধৰণৰ মাচুল নোলোৱাকৈ দুখীয়া ৰাইজৰ কাৰণে সেৱা আগবঢ়ায় সেই চিকিৎসালয়খনত অসম চৰকাৰৰ পৰা 5 কোটি টকা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। আমাৰ বৰাক উপত্যকাৰ অসমীয়া মাধ্যমৰ বিদ্যালয় দেশভক্ত তৰুণৰাম ফুকন বিদ্যালয়ৰো আজি সোণালী জয়ন্তী আছিলে। সেই সোণালী জয়ন্তী উৎসৱতো মই যোগদান কৰোঁ আৰু আমাৰ বিদ্যালয়খনৰ বাবে ছাত্ৰ আৰু ছাত্ৰী নিবাস নিৰ্মাণ কৰি দিয়াৰো মই প্ৰতিশ্ৰুতি প্ৰদান কৰোঁ। আমাৰ শিলচৰ চিভিল হস্পিটেলখনত আমি এটা ICU ক্ৰিটিকেল কেয়াৰ আমি উইং এটা নিৰ্মাণ কৰিব খুজিছোঁ প্ৰায় 24 কোটি টকা ব্যয় কৰি তাৰো আজি আমি ইয়াতে আধাৰশিলা স্থাপন কৰিলোঁ। আৰু শিলচৰত আমাৰ যি ইণ্টিগ্ৰেটেড DC অফিচ হৈ আছে তাৰ কাষত আমি এটা খুব ধুনীয়া চাৰ্কিট হাউচ নিৰ্মাণ কৰিব খুজিছোঁ 26 কোটি টকা ব্যয় হ'ব তাৰো আজি আমি ইয়াতে ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰিছোঁ। পিছত মই আকৌ শিলচৰ আহিম কিন্তু আজি মই দিল্লী যাবলগীয়া হোৱা বাবে অলপ দেৰিৰ কাৰণে শিলচৰত আহিব পাৰিছোঁ। এপ্ৰিল-মে মাহত পুনৰ ভাল কৰি শিলচৰলৈকে আহিম। ফ্লাইঅভাৰৰ এতিয়া পাব্লিক কনচালটেশ্যন হৈ গ'ল গতিকে আমি ভাবোঁ যে অহা 2 মাহৰ ভিতৰত আমি টেণ্ডাৰ কৰিব পাৰিম। 2টা ফেজত ফ্লাইঅভাৰখন হ'ব। প্ৰথম হ'ব আমাৰ কেপিটেলৰ পৰা নেশ্যনেল হাইৱে পইণ্ট, ছেকেণ্ড পৰ্যায়ত হ'ব আই হস্পিটেলৰ পৰা কেপিটেল পইণ্ট মানে ৰামনগৰ। চ' 2 ফেজত হ'ব আৰু প্ৰথম ফেজটো আমি খুব সোনকালে টেণ্ডাৰ কৰিব পাৰিম বুলি আমি ভাবিছোঁ। হ'ব বৰাকত ইয়াত আমাকতো ডেইলি দি থাকে এইটো হৈ যাব। এইটোত কি আছে ভাবো কিহে আৰে 2 মাহৰ ভিতৰত টেণ্ডাৰে হৈ যাব। মোৰ লগত ললিপপ নাই আৰু মই যিটো কওঁ সেইটো কৰি দিওঁ। ছিংকিং জোনৰ কামটোতো ভাল কৰি চলি আছে আৰু কামটোত অকণমান খুব টান কাম এইটো গতিকে টান কাম যেতিয়া অলপ সময় লৈ কৰা ভাল। যদি জল্দি কৰিব লাগে আকৌ সেইটোও ভাঙি গ'লে মানুহে পিছত বেয়া পাব। ভালে হ'ব 2টামান টকা যাব পকেটৰ পৰা। কৰ্পোৰেশ্যন ছেপ্টেম্বৰ আমালোকৰ মিডিয়াৰ এটা ডিমাণ্ড স্যাৰ ৰিকনেকশন কাৰ্ডৰ কোনো মিটিং হোৱা নাই।